নমস্কাৰ। কংগ্ৰেছ জনতা পাৰ্টি গঠন কৰা অভিজিৎ দিপকে অভিজিৎ দিপকে আম আদমি পাৰ্টিৰ ছ'চিয়েল মিডিয়া কেম্পেইনৰ সৈতে জড়িত হৈ আছিল। 2020 চনৰ পৰা ছ'চিয়েল মিডিয়া কেম্পেইনৰ সৈতে জড়িত হৈ পৰিছিল আম আদমি পাৰ্টিৰ সৈতে অভিজিৎ দিপকে। এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে এই কংগ্ৰেছ জনতা পাৰ্টি আম আদমি পাৰ্টিৰ অংশ হ'ব পাৰে নেকি, এনেধৰণৰ সম্ভাৱনা কোনোৱে কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই হৈছে যে অভিজিৎ দিপকে হৈছে বষ্টন ইউনিভাৰ্চিটিৰ ছাত্ৰ আৰু বষ্টন ইউনিভাৰ্চিটিৰ ছাত্ৰ হিচাপে বিশেষভাৱে চৰ্চা লাভ কৰা সেই অভিজিৎ দিপকে পৰৱৰ্তী সময়ত 2020 চনৰ পৰা কেনেদৰে আম আদমি পাৰ্টিৰ ছ'চিয়েল মিডিয়া কেম্পেইনৰ সৈতে জড়িত হৈ পৰিছিল সেয়া এতিয়া চৰ্চালৈ আহিছে। লগতে আমি এইটো উল্লেখ কৰিব বিচাৰিছো যে অভিজিৎ দিপকে ইতিমধ্যে শেহতীয়াভাৱে যিকেইটা ভিডিঅ' আপলোড কৰিছে সেই ভিডিঅ' কেইটাত তেওঁলোকে উল্লেখ কৰিছে যে তেখেতসকলৰ যি এক্স হেণ্ডল আছিল, টুইটাৰ হেণ্ডল আছিল, সেয়া ইতিমধ্যে ভাৰতত বেন হৈছে। গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে ইতিমধ্যে ইনষ্টাগ্ৰামত 15 মিলিয়ন অতিক্ৰম কৰিছে। কেনেদৰে দ্ৰুতগতিত ফলোৱাৰৰ সংখ্যা কংগ্ৰেছ জনতা পাৰ্টিৰ আগবাঢ়িছে সেয়া সকলোৱে দেখিবলৈ পাইছে। গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্তে যি মন্তব্য কৰিলে যে যিসকলৰ কৰ্মসংস্থাপন নাই, যিসকলে সংবাদ মাধ্যমক বাছি লয়, যিসকলে ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে থাকে, যিসকল তথ্য জনাৰ অধিকাৰ কৰ্মী হিচাপে বা আন সংগ্ৰামৰ অধিকাৰ কৰ্মী হিচাপে যিসকল থাকে, তেওঁলোকক সমালোচনা কৰিবলৈ গৈ যি মন্তব্য কৰিছিল চিফ জাষ্টিছ অফ ইণ্ডিয়াই, তাৰ পিছতে এই কংগ্ৰেছ জনতা পাৰ্টি গঠন হ'ল আৰু 15 মিলিয়ন ইতিমধ্যে অতিক্ৰম কৰিলে। এনেদৰে কংগ্ৰেছ জনতা পাৰ্টিৰ যি জনপ্ৰিয়তা সেই যুৱ প্ৰজন্মৰ মাজত দেখিবলৈ পোৱা গ'ল। লক্ষণীয় বিষয় এইটোৱে যে এই কংগ্ৰেছ জনতা পাৰ্টি ৰাজনীতিৰ পথাৰলৈ আহিবনে, এনেধৰণৰ আলোচনা হৈ আছে, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ কথা স্পষ্ট হোৱা নাই। ভাৰতীয় জনতা পাৰ্টিৰ যি ইনষ্টাগ্ৰামৰ পেজ আছিল সেই পেজক ইতিমধ্যে নিশাৰ ভাগতে অতিক্ৰম কৰিছিল কংগ্ৰেছ জনতা পাৰ্টিয়ে আৰু ইতিমধ্যে 15 মিলিয়ন অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। গতিকে কংগ্ৰেছ জনতা পাৰ্টি কেৱল ছ'চিয়েল মিডিয়াতে সীমাবদ্ধ থাকিব নে কংগ্ৰেছ জনতা পাৰ্টি ৰাজনীতিৰ মঞ্চ হিচাপে যুৱ প্ৰজন্মৰ সন্মুখলৈ আহিব, এয়া এটা গুৰুত্বপূৰ্ণ বিষয়।